নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই এটা নতুন ব্লগলৈ আজি আকৌ গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছো মোৰ সব ব্লগৰ ষ্টাৰ্টিং প্ৰায় গাড়ীয়ে হৈছে মানে মোৰ নিজৰে হেৰি লাগিছে কিন্তু উপায় নাই ইমানে মানে ঘৰ ধৰকে ওলাই ইমান নাটনি হৈছে সময়ৰ মানে অত্যন্ত নাটনি হৈছে আমাৰ সেইকাৰণে আচলতে এনেকুৱা হৈ গৈছে ওলাই হেগা গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছো আৰু চকচোন যাবলৈ ওলাই আহিছো এফালে আৰু ইমানে ভিৰ নহয় এইবোৰ গাড়ী অথনি পৰা ৰৈ মানে ট্ৰাফিক জাম আমি পুৰা এক্সাইটেড আজি আমাৰ লৰা ফাৰ্স্ট পাৰফৰমেন্স ন এটো ফাৰ্স্ট পাৰফৰমেন্স কি কৰা আমি নাজানো জাস্ট আমি ড্ৰেছ কেইটা গুটাই দিছো আৰু ড্ৰেছটো আমি আচলতে ইমানেই ব্যস্ত হৈ আছিলো মানে মাজতে তাৰ অলপ গাটো বেয়া আছিলে তাৰপিছত প্ৰেক্টিছো যাব পৰা নাছিলে সেইকাৰণে ভাবিছিলো যাব পাৰিব বা নোৱাৰে সেইকাৰণে আমি কনফিউজ হৈ আছিলো মানে তাৰপিছতে পৰহিৰ পৰা ভাবিলো দেওবাৰে সি ভাল পালে আৰু তাৰপিছত সোমবাৰৰ পৰা গৈছে সেইকাৰণে ভাবিলো ভাল পাইছে যেতিয়া সি ডান্স কৰিব পাৰিব প্ৰেক্টিছ কৰিছে তাৰপিছতে এতিয়া ড্ৰেছটো আমি কালিহে আচলতে গুটাই দিছো আমি গুটাই দিব পৰা নাছিলো কালিয়ে গুটাই দিছো আজিকালি মানে আমাৰ লাইফটো ইমানেই কিবা হৈ গৈছে ন ইমান চব খৰধৰ দৌৰা দৌৰি কৰি ফুৰোতে যায় মানে হয়নে ৰাতিপুৱা একদমেই সময় নাথাকে কেতিয়া মানে ৰাতিপুৱা হৈছে কেতিয়া ৰাতি হৈছে একো খবৰ নাই আমাৰ আচলতে দুটাকে বাচ্চা আমি দুজনে ডাঙৰ কৰাৰ নিচিনা হৈছে সেইটো কাৰণে আমাৰ টাইমটো অত্যন্ত মানে শ্বৰ্টেজ পৰি গৈছেগে কেতিয়াবা এনেকুৱা লাগে আৰু দিনটো দীঘল হৈ যোৱা হ'লে এনেকুৱা লাগে ইমানেই সময় তাৰমানে আমাৰ নাইকিয়া হৈছে ক'লে এতিয়া মানে বেলেগে নুবুজিব আৰু একো আচলতে মানে আমিহে ফিল কৰিছো মানে কেনেকুৱা মানে কেনেকে দৌৰা দৌৰিকে থাকো নহয় মানে প্ৰগ্ৰেমৰ কাৰণে আমি ওলাই গৈ আছো বলক আপোনালোকক দেখাম তাৰ স্কুলখনো দেখাম মানে তাৰ আগতে যিখিনি নাৰ্চাৰী আৰু যিখিনি প্ৰাইমেৰী স্কুলখন বেলেগ হয় এতিয়া ডাঙৰ যিখন স্কুল সেইখনো বেলেগ হয় ডাঙৰ যিবিলাক ক্লাছ থাকে গতিকে আজি সেই যিখন ডাঙৰ ক্লাছ হয় সেই তাত হ'ব প্ৰগ্ৰেমটো আৰু সেই তাত হ'ব কাৰণে তাৰ স্কুলখনো আপোনালোকক যদি অকণমান পাৰোঁ আৰু দেখাম ক'ত কি প্ৰগ্ৰেম পাতিছে সেইবিলাকতো নাজানো এতিয়া গ'লেহে গম পাম গতিকে তাত গৈ আপোনালোকক গোটেইখিনি দেখাই আছোঁ বলক তেতিয়াহ'লে আৰু এয়া আহি থাকোঁতে দেখিছোঁ শিৱসাগৰ গাৰ্লছ কলেজৰ আমাৰ শোভাযাত্ৰা বহুত ধুনীয়া হৈছে আমাৰ এইটো আৰু ইয়াত দেউতাকৰ কোৱা কওক অনুভৱ এনেকে বেছি পুতেৰে প্ৰগ্ৰেম কৰিব ক্ৰিছমাছ পাতিছিলা নাই আগতে আমাৰ সেইবিলাকতো নাই আৰু আমি পুৰা সম্পূৰ্ণ খাটি অসমীয়া মিডিয়াম স্কুলত পঢ়া সেইবিলাক প্ৰি খ্ৰীষ্টমাছ আমাৰ এইবিলাক ট্ৰেণ্ড নাছিলে এতিয়া ল'ৰাৰ লগত যিহেতুকে আমি দিছোঁ গতিকে আমি তাততো পাৰ্টিচিপেট কৰিবই লাগিব ডেফিনেটলি যিহেতুকে গাৰ্জেনবিলাকতো আমাক মাতিছে সেইকাৰণেতো আমি আহিবই লাগিব আৰু সেইটোৱে কথা বাকী ভালেই লাগি আছে কিনো কৰে চাওঁচোন আমিও নাজানো ন স্কুলতনো কি হয় চাওঁ আৰু আমাৰ অডিয়েঞ্চকো দেখাই থাকোঁ এয়া আমি পালোহি পুৰা ভিৰ লাগিছে আৰু And my dear students, on this calm and beautiful winter morning, when the air carries the promise of joy and togetherness, today we are here to celebrate a day that we have all been eagerly waiting for. The spirit of Christmas. আৰু এতিয়া ফাইনেলি গীতমহঁতৰ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল আৰু আজি গীতমহঁতৰ স্কুলত আছিলে প্ৰি খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন আৰু তাৰ কাৰণে এয়া অকণমানকৈ আয়োজন কৰা হৈছিলে আমাকো নিমন্ত্ৰণ জনাইছিলে আমিও গৈ পালোঁগৈ আৰু এইকেইটা দেখিছেনে ইমান ধুনীয়া লাগিছে গোটেইকেইটাকে পুতলা নিচিনা লাগিছে আৰু এয়া তাহাঁতি ডান্স কৰি আছে আৰু ইমান মৰম লাগিছে চবকে দেখিবলৈ আচলতে এনেকুৱা সৰু ল'ৰা ছোৱালীবিলাকে এনেই কিবা এটা কৰি থাকিলে দেখি ভাল লাগে নহয় জানো আৰু তাহাঁতৰ বয়সত যে আমি ইমানখিনি কেতিয়াও কৰিবই পৰা নাছিলোঁ মানে ধৰক ষ্টেজত গৈ কিবা এটা কৰা মেলা সেইখিনিতো আমি ভাবিবই পৰা নাছিলোঁ আৰু ইমানখিনি ল'ৰা ছোৱালী কেনেকৈ ষ্টেজৰ উঠাই যে অন্ততঃ ইমানকণ সময় ৰাখিব পাৰিছে সেইটো কাৰণে আমি স্কুল অথৰিটিকে হওক বা ক্লাছ টিচাৰ মেমকে হওক আমিতো ধন্যবাদ জনাবই লাগিব কাৰণ তেওঁলোকৰ ইয়াত কষ্টটো আমি দেখি পাইছোঁ যে ইমানখিনি ল'ৰা ছোৱালী কেনেকৈ আচলতে ধৈৰ্য লাগিব বহুত ইমানখিনি কৰোৱাবলৈ যিটো বয়সত ল'ৰা ছোৱালী এক ছেকেণ্ড ৰৈ নাথাকে গতিকে তেনেকুৱা এটা ষ্টেজত তেনেকুৱা এটা বয়সত ইমানখিনি কৰোৱাটো আচলতে বহুত এটা ডাঙৰ এচিভমেণ্ট বুলিয়ে ক'ব পাৰিব লাগিব তেওঁলোকৰ আৰু সেয়া আমি এয়া এনজয় কৰি আছোঁ আৰু লগতে মই এতিয়া আপোনালোকক কৈছোঁ তাহাঁতৰ স্কুলখন পাৰিলে দেখাম বুলি কিন্তু দেখুওৱা নহ'লে কাৰণ বেলেগ ক্লাছৰ বেলেগ প্ৰগ্ৰেম হৈ আছে আমি সকলোখিনি ধুনীয়াকৈ উপভোগ কৰিলোঁ বহুতেই ধুনীয়া হৈছে তাহাঁতৰ বয়স হিচাপত তাহাঁতি বহুতখিনিয়ে কৰিব পাৰিছে আৰু ধুনীয়াকৈ এনজয় কৰাৰ পাছত আমি ঘৰলৈ বুলি উভতি আহিলোঁ আৰু সেইটো সময়ত আচলতে স্কুলৰ ভিতৰলৈ সোমোৱাও নহ'লে আৰু মই ভিডিঅ' চিডিঅ' কৰা নহ'লে মই গীতমৰ ক্লাছ টিচাৰ মেমক লগ পাই ফটো এখন মাৰিছিলোঁ মই সেইখনকে লগাই দিম বাৰু আৰু বেলেগ একো ফটো চটো তোলা নহ'লে বা ভিডিঅ' কৰাও নহ'লে গতিকে আপোনালোকৰ আগত সেইখিনি আগবঢ়াব নোৱাৰিম গতিকে সেয়া আপোনালোককো অকণমান ক্লিপবিলাক দেখাই দিলোঁ আশা ৰাখিছোঁ চাই ভাল পাব আমি এতিয়া প্ৰগ্ৰেমৰ পৰা আহিলোঁ
আমাৰ জানে নাছিলে হয়নে ডান্স কৰিলা নাই কেনেকুৱা লাগিলে ডান্স কৰি ভাল লাগিলে ধুনীয়াকৈ ডান্স কৰিলে সকলোখিনি ইমান ধুনীয়াকৈ পাতিছে স্কুল অথৰিটিয়ে ইমান ধুনীয়াকৈ পাতিছে ভাল লাগিলে গতিকে তেওঁলোকৰ কষ্টখিনি মানে আমি গম পাইছোঁ ইমান সৰু সৰু বাচ্ছাবিলাক এনেকৈ ইমান গোটাই ৰখাই মেলি এনেকৈ ডান্স কৰোৱাটো মানে বহুত ডাঙৰ কথা তেওঁলোকে সেইখিনি কৰিছে আমি ভাল লাগিলে হয়নে আমি এনজয় কৰিলোঁ বাৰু তেতিয়াহ'লে আজি মোৰ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বাই দিলেই ঠিক আছে তেতিয়াহ'লে বাই বাই Bye bye, আকৌ Didiya লগ Jan. পাম বাই